2025 বৰ্ষৰ IPLত এটি নতুন দলৰ হৈ খেলা দেখা পাব পাৰে ৰিয়ান পৰাগক। হয় আপোনালোকে ঠিকই শুনি আছে। ৰাজস্থান এৰিব পাৰে ৰিয়ানে আৰু কিয় ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছ এৰিব পাৰে? কোনটো দললৈ খেলুৱৈগৰাকী যাব বা কোনটো দলৰ হৈ আপোনালোকে খেলা দেখা পাব পাৰে? এই বিষয়ে যদি সবিশেষ জানিব বিচাৰিছে তেনেহলে এই ভিডিঅটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে। কিন্তু তাৰ আগতে ভিডিঅটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব। আৰু আমাৰ অসমৰে এটি সৰু চেনেলে মোৰ ওপৰত এটি সুন্দৰ ভিডিঅ' বনাইছে বুলি ক'ব লাগিব। আৰু এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে মোৰ ওপৰত বনোৱা সেই ভিডিঅ'টো চাব পাৰে। ভিডিঅ'টোৰ ডেসক্ৰিপচন আৰু কমেন্ট বক্সত মই সেই ভিডিঅ'টোৰ লিংকটো দি দিম। এটি ভাল ভিডিঅ' বনাইছে। আচলতে মই ভবা নাছিলো এনেকুৱা ধৰণৰ মোৰ ওপৰত যে ভিডিঅ' হ'ব পাৰে। গতিকে আপোনালোকে চাব পাৰে মোৰ ওপৰত বনোৱা ভিডিঅ'টো। আৰু এতিয়া আহিছো মই আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ। সকলোকে মই জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগ হয় ৰিয়ান পৰাগৰ যেটো এতিয়া ব্ৰেণ্ড ভ্যালু হেতু বহুত বেছি বাঢ়ি গৈছে। তেখেতক যদি এতিয়া 3 কোটি 80 লাখ টকা দিয়ে তেনেহলে হয়তো তেখেতে নেখেলিব। কাৰণ 2025 বৰ্ষৰ IPLৰ আগতে কি হ'ব? মেগা অপচন হ'ব। আৰু মেগা অপচনত আপোনালোকে জানেই যদি কেনেবাকৈ ৰিয়ান পৰাগ যায় তেনেহলে কিমান কোটি পাব? কমেও 8 কোটি 10 কোটি 12 কোটি এনেকুৱা টকা পাব। গতিকে প্ৰথম ৰিয়ান পৰাগৰ ডিমান্ড হ'ব যে আপোনালোকে যদি মোক ৰিটেন কৰে, মানে ৰাজস্থান ৰয়েলছে যদি ৰিয়ানক ৰিটেন কৰে তেনেহলে কমেও 6 পৰা 8 কোটি টকা দিব লাগিব, নহলে 10 কোটি 12 কোটি টকা দিব লাগিব। কিন্তু যদি ৰাজস্থানে কয় আমি ইমান টকা দিব নোৱাৰিম তেনেহলে আপোনালোকে ধৰি ল'ব পাৰে ৰিয়ান পৰাগে ৰাজস্থান এৰিবলৈ বাধ্য হ'ব। আৰু মেগা অপচন হয় IPLৰ যি নিলামী হ'ব তাত ৰিয়ান পৰাগক সকলোৱে দেখা পাবলৈ গৈ আছে। আৰু যেতিয়া IPLৰ নিলামীত যাব ৰিয়ান পৰাগ একেবাৰে মালামাল হৈ যাব। কমেও 8 কোটি 10 কোটি 12 কোটি পৰ্যন্ত ৰিয়ান পৰাগৰ দাম যাব পাৰে। আৰু অধিক বেছি ৰিয়ান পৰাগ ধনী হৈ যাব পাৰে। আৰু কোনটো দলে ৰিয়ান পৰাগক কিনিব বুলি ক'লে মই আপোনালোকক জনাই দিব বিচাৰিছো যে RCB নহলে চেন্নাই। হয় আগতে CSK RCB এই দুইটা টিমে ৰিয়ান পৰাগৰ ওপৰত অপচনত যাওঁতে বেট লগাই থৈছে বা পইচা লগাইছে। আৰু যদি ৰাজস্থান ৰয়েলছৰ সৈতে ৰিয়ান পৰাগৰ সম্পৰ্ক ভাল হৈ নাথাকে, যদি ৰিয়ানক ভাল পৰিমাণৰ টকা নিদিয়ে তেনেহলে ৰিয়ান পৰাগে এটি নতুন IPL দলৰ হৈ খেলিবলৈ বাধ্য হ'ব। বা ৰিয়ান পৰাগৰ যেটো ব্ৰেণ্ড ভ্যালু সেই ব্ৰেণ্ড ভ্যালু চাই এতিয়াতো তেওঁ 3 কোটি 80 লাখত নেখেলে, এটো একেবাৰে স্পষ্ট কথা। গতিকে কমেও ৰাজস্থানে 6 পৰা 8 কোটি টকা ৰিয়ানক দিব লাগিব। আৰু যদি তেখেতে IPL নিলামীত যায় তেনেহলে RCB নহলে CSK এই দুটা দলে আটাইতকৈ বেছি ইন্টাৰেষ্টেড দেখা যাব বা তেওঁক লৈ আটাইতকৈ বেছি পইচা লগোৱা দেখা যাব। গতিকে কমেও ৰিয়ান পৰাগে তেতিয়া 8 পৰা 10 কোটি টকা কিন্তু পাই যাব। ৰিয়ানৰ যেটো ফিউচাৰ মাত্ৰ এতিয়া 22-23 বছৰ ৰিয়ান পৰাগৰ হৈছে। গতিকে নিশ্চিতভাৱে 8 পৰা 10 কোটি টকাটো পাবই ৰিয়ান পৰাগে, এটো কোনো প্ৰশ্নই নুঠে। সেইবাবে ৰাজস্থান ৰয়েলছে ৰিয়ান পৰাগক ভাল টকা দিব লাগিব। আৰু মাত্ৰ 4 গৰাকী খেলুৱৈহে ৰিটেন কৰিব পাৰে। আপোনালোকে হয়তো জানেই IPL যেতিয়া মেগা অপচন আহে তেতিয়া মাত্ৰ 4 গৰাকী প্লেয়াৰহে এটা টিমে ৰিটেন কৰিব পাৰে। গতিকে ৰিয়ান পৰাগক যদি ৰাজস্থানে ৰিটেন কৰিব বিচাৰে তেনেহলে 6 কোটি 8 কোটি টকাটো দিবই লাগিব, নহলে তো ৰিয়ান পৰাগ নাথাকে। আৰু যদি ৰিয়ান পৰাগ IPL অপচনলৈ যায় তেনেহলে কমেও 8 পৰা 10 কোটি 12 কোটি টকা পৰ্যন্ত পাব পাৰে। সেইবাবে মই কৈছো যে ৰাজস্থান এৰিব পাৰে ৰিয়ান পৰাগে আৰু এটি নতুন দলৰ হৈ 2025 বৰ্ষৰ IPLত সকলোৱে খেলা দেখা পাব পাৰে। কিন্তু এতিয়া ৰিয়ান পৰাগৰ ওপৰত ৰাজস্থান ৰয়েলছে কিমান টকা ইনভেষ্ট কৰে হেতু দেখাটো লক্ষণীয় হ'ব। বোলে 6 কোটি 8 কোটি টকা দিছে তেতিয়াতো ৰখি যাব। কিন্তু যদি ইমান টকা নিদু বুলি কয়, 4 কোটি যদি টকা দিম বুলি কয় তেনেহলে কিন্তু ৰিয়ান পৰাগ নাথাকে, এটো একেবাৰে স্পষ্ট কথা। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো। থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'।